হেল্ল' এভৰিৱান, ৰুবিছ কিচেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি খুব টেষ্টি এটা মাছৰ ৰেচিপি লৈ আনিছোঁ। আৰু এইফালে দেখিছেনে, মাছখিনি খুব ভাল কৰি ধুই মই নিমখ হালধি সানি ল'লোঁ। আৰু এতিয়া এইফালে কেৰাহীখনো গৰম হ'ব দিছোঁ। মাছখিনি খুব ভালকৈ নিমখ হালধি সানি এইফালে মই কেৰাহীখন গৰম কৰি তাত মই অকণমান সৰিয়হৰ তেল দি দিছোঁ। আৰু তেলখিনি অকণমান সৰহকৈ দিছোঁ, যিহেতুকে মাছখিনি গোটেইখিনিয়ে ফ্ৰাই কৰি থ'ম, সেইকাৰণে তেলখিনি অকণমান বেছি কৰি দিছোঁ। আৰু তেলখিনি গৰম হৈ অহাত মই অলপ নিমখ দি দিলোঁ। নিমখ দিলে মাছখিনিৰ পৰা তেল ছিটিকি নপৰে, নহ'লে মাছ ভাজিলে যে খুব তেল ছিটিকি পৰে। এইফালে মই মাছখিনি খুব ভাল কৰি ফ্ৰাই কৰি উঠাই ৰাখিলোঁ আৰু বাকী থকা মাছখিনিও ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই এইখন কেৰাহীতে কেইটামান পাঁচফোৰণ দিলোঁ। আৰু এয়া দেখিছেনে, আজি মই মাছৰ তৰকাৰীখন কিহেৰে বনাম। এইফালে মই জিকা কাটি ৰাখি দিছোঁ, বিলাহী আৰু আলু এনেকৈ বনাম। এইফালে মই কাটি থৈ দিয়া পিঁয়াজ আৰু তেজপাত দি এইখিনি অকণমান ভাজি ল'ম। এনেই মই সদায় আলুখিনি অলপ বইল কৰি লওঁ, আজি বইল কৰি লোৱা নাই। আজি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এনেকৈ কাটি লৈ খায়ো বহুত বেছি ভাল লাগে। কেতিয়াবা এনেকৈ বনাই চাবচোন। আলুখিনি যদি এনেকৈ বইল নকৰা কৰি আগতে অলপ ভাজি লওঁ আলুখিনি, তেতিয়া মাছৰ জোলখন খাবলৈ টেষ্টটো অলপ বেলেগ হয়। অকণমান নিমখ আৰু হালধি দি লৈছোঁ। লৈ এতিয়া মই আলুখিনি খুব ভাল কৰি ভাজি ল'ম। এতিয়া মই ঢাকনিখন লগাই দিম, ঢাকনি লগাই ভাজি ল'ম, যাতে আলুখিনি হাফ ফ্ৰাই হয়। আধা ভজা হোৱালৈকে ভাজি থাকিম। এইফালে দেখিছেনে, আলুখিনি খুব ভাল কৰি সিজিছে। আৰু এতিয়া মই ইয়াতে কাটি থৈ দিয়া জিকাখিনি দি দিছোঁ। জিকাখিনি মই দীঘল দীঘলকৈ কাটিছোঁ। আলুটো যেনেকৈ কাটিছোঁ, জিকাখিনিও তেনেকৈ কাটিছোঁ। খুব ধুনীয়াকৈ দেখিবলৈ একে হ'লে তৰকাৰীখন দেখিব ভাল হয়। আৰু এনেকৈ ধুনীয়াকৈ মই এতিয়া আৰু অলপ দেৰিকৈ ঢাকনিটো লগাই দিম। আৰু এনেকৈতো জিকাৰ তৰকাৰীটো বাৰু সকলোৱে বনাব জানে, কিন্তু মইনো কেনেকৈ বনাইছোঁ এইটোৱে দেখাইছোঁ। ইয়াতে মই বেলেগ মছলা দিয়া নাই। এচামুচ মই ধনিয়া গুড়া দিছোঁ। আৰু মাছৰ তৰকাৰীত ধনিয়া গুড়া দিলে আচলতে খাই ভাল লাগে। আৰু এটা বিলাহী কাটি ৰাখি দিছিলোঁ, বিলাহীটোও দিলোঁ। বিলাহীটো দি অকণমান ভাজি এতিয়া মই এইফালে পানীটো গৰম হ'ব দিছোঁ। ইয়াতে মই গৰম পানী দিম। আৰু মই সদায় তৰকাৰী বনালে গৰম পানীয়ে দিওঁ। গৰম পানী দিলে তৰকাৰীটো খাবলৈ ভাল হয়। এইফালে মই পানীখিনি গৰম কৰি ৰাখি দিছিলোঁ, পানী দিছোঁ। আৰু পানীটো মই অকণমান বেছি কৰিয়ে দিছোঁ, যিহেতুকে উতলিব লাগিব। আৰু আলুখিনি অকণমান ভাঙি দিম, তেতিয়া তৰকাৰীখন থপথপীয়া হ'ব। আৰু এতিয়া তৰকাৰীখন খুব ধুনীয়াকৈ উতলাত মই মাছখিনি দি এইফালে মোৰ তৰকাৰীখন হৈয়ে গ'ল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।